আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম অলৰেডি মাননীয় মুখ্যমন্ত্ৰী কেবিনেটত আমাৰ শিক্ষক কৰ্মচাৰীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যিটো সিদ্ধান্তই আমাৰ সেই শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে খুব এটা ভাল সিদ্ধান্ত বুলি ক'ব লাগিব আৰু সেইখিনি কি আছে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ আমাৰ ভিডিঅ'টো চাই থাকিব আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব অলৰেডি শিক্ষা বিভাগত অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত ভালেখিনি কাম হৈ আছে সেই কামৰ ভিতৰতে তেখেতসকলে আকৌ এটা নতুনকৈ সিদ্ধান্ত লৈছে যিটো সিদ্ধান্তৰ জৰিয়তে হাজাৰ হাজাৰ শিক্ষক কৰ্মচাৰীসকলৰ সমস্যাখিনি সমাধা হ'ব আৰু এই সমাধা হোৱাৰ যিখিনি কাম সেইখিনি কি তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়ে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব ওলাইছো আপোনালোকে স্কিপ নকৰি শেষলৈ আমাৰ ভিডিঅ'টো চাই থাকিব আপোনালোকে নিশ্চয় স্ক্ৰীন ফটেক কৰিছে আমাৰ মুখ্যমন্ত্ৰী গৰাকীৰ ফেচবুক পেজত তেখেতসকলে এটা গুৰুত্বপূৰ্ণ বাৰ্তা আমাৰ শিক্ষক কৰ্মচাৰীলৈ প্ৰেৰণ কৰিছে আৰু সেয়া হৈছে অসম চৰকাৰে শেহতীয়াকৈ সিদ্ধান্ত লৈছে হাজাৰ হাজাৰ শিক্ষক কৰ্মচাৰীসকলক নিয়মীয়া কৰিবৰ কাৰণে আৰু কোনবিলাক শিক্ষক কৰ্মচাৰীক তেখেতসকলে নিয়মীয়া কৰিব বা কোনবিলাক শিক্ষক কৰ্মচাৰীৰে সেই আওতালৈ আহিব সেইখিনিত কথা তেখেতসকলে উল্লেখ কৰিছে সেয়ে আপোনালোকে চাওক ইয়াত কৈছে আমাৰ চৰকাৰে যোৱা কেইবা বছৰ মানৰ পৰা ক্ৰমাগতভাৱে ৰাজ্যৰ শিক্ষকসকলৰ সুবিধাৰ বাবে বহুখিনি কাম কৰি আহিছে তেওঁলোকৰ প্ৰতিটো অভাৱ অভিযোগ পূৰণ কৰিবলৈ চেষ্টা গ্ৰহণ কৰিছে শেহতীয়াকৈ আমি অসম কেবিনেটত এটা সিদ্ধান্ত অনুমোদন জনাইছো যিয়ে 12,000 অধিক SSR ৰ অধীনত থকা শিক্ষকক নিয়মীয়াকৰণৰ বাবে আবেদনৰ অনুমতি প্ৰদান কৰিব ইয়াত তেখেতসকলে শেহতীয়াকৈ উল্লেখ কৰিছে যে 12,000 SSR শিক্ষক কৰ্মচাৰীসকলক তেখেতসকলে নিয়মীয়াকৰণ কৰিবলৈ উলিয়াইছে আৰু সেই নিয়মীয়াকৰণৰ জৰিয়তে আমাৰ SSR আণ্ডাৰত যিসকল 12,000 শিক্ষক কৰ্মচাৰী বৰ্তমান কৰ্মত নিয়োজিত সেই শিক্ষক কৰ্মচাৰীয়ে তাত অনুমোদন লাভ কৰিব নিয়মীয়া শিক্ষক হিচাপে কাৰণ তেখেতসকলে অলৰেডি SSR আণ্ডাৰত শিক্ষক হিচাপে কাম কৰিছিলে তাত নিয়মীয়া হোৱা নাছিলে আৰু সেইসকল শিক্ষক কৰ্মচাৰীক অসম চৰকাৰে নিয়মীয়াকৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে এয়া নিশ্চয় আপোনালোকে স্কিমত ফটেক কৰিছে খুবেই এটা ভাল খবৰ দিছে আমাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে তেখেতে উল্লেখ কৰিছে শেহতীয়া যিখিনি কেবিনেট হৈ গৈছে সেই কেবিনেটত সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা তেখেতসকলে জানিবলৈ দিছে খুবেই এটা ভাল খবৰ আমাৰ সেইসকল SSR জড়িত আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে আপোনালোকৰ এতিয়া নিয়মীয়াকৰণ কৰা হ'ব আপোনালোকে হয়তো সেইখিনি এপ্লাই কৰিব লাগিব আৰু আবেদন কৰিব লাগিব ইয়াত উল্লেখ কৰিছে যে SSR অধীনত থকা শিক্ষকক নিয়মীয়াকৰণৰ বাবে আবেদনৰ অনুমতি প্ৰদান কৰিব মানে অনুমতি প্ৰদান কৰিব বুলি উল্লেখ কৰিছে কিন্তু কেতিয়াৰ পৰা সেই অনুমতি আৰম্ভ হ'ব কিন্তু এতিয়ালৈকে উল্লেখ কৰা নাই সেইখিনি দিন তাৰিখ তেখেতসকলে ইয়াত দিয়া নাই কিন্তু 12,000 SSR আণ্ডাৰত থকা যিসকল শিক্ষক কৰ্মচাৰী আছে তেখেতসকলক নিয়মীয়াকৰণ কৰিব আপোনালোকৰ সমস্যাখিনি সমাধান হ'ব আপোনালোকক হয়তো নিয়মীয়া শিক্ষকলৈ আপগ্ৰেড কৰা হ'ব সেইখিনি মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতেই উল্লেখ কৰিছে কেবিনেটত সিদ্ধান্ত লোৱাৰ কথাবিলাক আৰু খুবেই এটা ভাল খবৰ আমাৰ সেইসকল শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে কেৱল আমাৰ SSR আণ্ডাৰত থকা 12,000 শিক্ষক কৰ্মচাৰীৰ কথাহে ইয়াত উল্লেখ কৰিছে এয়া নিশ্চয়কৈ আপোনালোকে শ্বেয়াৰ কৰি দিব প্ৰতিগৰাকী SSR আণ্ডাৰত থকা শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পায় আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইলৈ ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আই অসম